সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছো যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছো। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে অসমৰ শিৱসাগৰ, চৰাইদেউ, নাজিৰা আদি কৰি বহুতো অঞ্চলত ভয়ংকৰ বানপানী হৈছিলে, যাৰ কাৰণে স্থানীয় লোকসকল কিছুমানে ঢুকাইছে, কিছুমানৰ ঘৰ ভাঙিছে, কিছুমান ৰাস্তা ঘাট ছিঙিছে, বহুত যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি হৈছে। তাৰ কাৰণে অসমৰ একাংশ সচেতন লোকে কি কৰিছে, ৰাস্তাত চান্দা তুলিছে সেইসকল বানপীড়িত লোকক সাহায্য দিয়াৰ কাৰণে। কিছুমানে স্কেনাৰ লয়, কিছুমানে বেনাৰ লয়, কিছুমানে ডেন্স কৰি গান গাই কেনে চান্দা তুলি সেইসকলৰ লোকক সাহায্য কৰিছে। তাক লৈ মুখ্যমন্ত্ৰী এনেকুৱা মন্তব্য, জঘন্য মন্তব্য কৰিছে। এই মন্তব্যৰ ওপৰত ভিত্তি কৰি মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে এই মন্তব্য যোনে কৰিব পাৰে সি কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। সি নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰী। আৰু এটা কথা চবে গম পাইছে যে এতিয়াতো চব অসমৰ হিন্দু মুছলমান একগোট হৈ অসমৰ উন্নতিৰ হকে বানপীড়িত লোকৰ সাহায্যাৰ্থে একেলগে আগুৱাই গৈ আছে। এতিয়াতো হিন্দু মুছলমানৰ ৰাজনীতি নচলে, সেইকাৰণে মুখ্যমন্ত্ৰী এনেকুৱা চাল চলিছে নিজৰ ৰাজনৈতিক গাড়ীটো মজবুত কৰিবলৈ। এতিয়া মুখ্যমন্ত্ৰীলৈ মোৰ এটা প্ৰশ্ন যে মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকসকলক সাহায্য দিছে, কি তেল দিছে, তেলটোৰ নাম মোৰ মনত নাই, তেনেকুৱা তেল দিছে। আৰু যিখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিলে সেইখিনিতো দিয়া নাই। 8 কেজি কৰি চাউল, 3 কেজি কৰি চাউল তেনেকুৱাকৈ দিয়া নাই, আধাকে দিছে, সেইটো বাদেই দি তাৰপিছত যেতিয়া চিএম ৰিলিফ ফাণ্ডৰ কথা আহিলে, চিএম ৰিলিফ ফাণ্ডৰ পৰা মুখ্যমন্ত্ৰীয়ে সাহায্য কৰিছে। এইবিলাকতো চিএম ৰিলিফ ফাণ্ডৰ পইচা, চৰকাৰৰ পইচা, সাধাৰণ জনসাধাৰণৰ পইচা। আপোনাৰ যে জনসাধাৰণৰ অসমৰ ৰাইজৰ সম্পত্তি আত্মসাৎ কৰি নিজৰ ঘৈণীয়েকৰ নিজৰ সম্পত্তিৰ পাহাৰ কৰিছে, সেই পাহাৰৰ পৰা আপুনি নিজা সম্পত্তিৰ পৰা কিমান টকা অনুদান দিছে সেইটো নিজে আগতে ভাবি চাওক আৰু অসমৰ ৰাইজক জবাবদিহি কৰক, তাৰপিছত তেনেকুৱা কথা কব। আৰু দ্বিতীয় কথা হ'ল, আপুনি যদি এনেকে নিজৰ ফাণ্ডৰ পৰা পইচা দিয়া নাই তেনেহ'লে আপোনাৰ আৰু আপোনাৰ মন্ত্ৰীসকলৰ তেনেকুৱা কথা কোৱাৰ অধিকাৰ নাই। আৰু কথা হ'ল যে আপুনি মুখ্যমন্ত্ৰী যিখিনি কৰিব পৰা নাই, সাধাৰণ ৰাইজে সেইখিনি কৰি দেখুৱাইছে। বেলেগ ৰাজ্যত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিকে ধৰি আদি কৰি অসমৰ সাধাৰণ ৰাইজে যিখিনি কৰিছে আপুনি মুখ্যমন্ত্ৰী হৈ কৰিব পৰা নাই। সেইকাৰণে আপোনাক মই ধিক্কাৰ জনাইছো। আৰু এই ভিডিঅ'টোৰ দৰে চাই আপুনি যদি মোক গুণ্ডা পাণ্ডাৰ দ্বাৰাই ভয় ভাবুকি দেখুৱাই, সেইবোৰ কাম নচলে, সেইবোৰ কাম নচলে মোৰ তাত। মই আপোনাৰ চৰকাৰক ভয় খাওঁ, নে আপোনাৰ মন্ত্ৰীসকলক ভয় খাওঁ, নে আপোনাৰ পুলিচক ভয় খাওঁ, নে আপোনাৰ গুণ্ডাক ভয় খাওঁ। জন্ম যিহেতু পাইছো মৰিবি, সঁচা কথা কৈ অসমৰ ৰাইজৰ হকে ন্যায়ৰ হকে যদি মৰিম, সেইবিলাক ভয় ভাবুকি মোক নিদিব। আৰু আশা কৰি আগলৈকে আপুনি সদৰে যাব। ধন্যবাদ।